পিপি পোচানবি পঢ়াইবি আৰু এই 3 দিনীয়া প্ৰশিক্ষণত আমি 12টাকৈ সেশন ললো আৰু এই সেশনত হসাকৈ ভুৰুকাত হাতি ভৰাইছো বুলি ক'ব লাগিব মানে ইমান এটা দীঘলীয়া 3 দিনীয়া সেশনত মই 12টা 14টা এটা পেজত মানে 14টা লাইনত গোটেই বস্তুখিনি ৰিকল কৰিব বিচাৰিছো আপোনালোককো পঢ়াই দিব বিচাৰিছো যাতে ভৱিষ্যতে প্ৰতিটো সেশনত কোনকিটা কথাই আমাক লেখাপাত কৰি গৈছে মনত আৰু সেইবিলাক জানিবৰ কাৰণে এই গানটো যদি আপোনালোকে মুখস্থ কৰে বা চাই লৈ যদি এবাৰ ভাবে তেতিয়া হলে 12টা সেশন কমপ্লিট হৈ যাব আপোনালোকে মাজে মাজে হেয়া কৰি যাব হেয়াই পিবি ট্ৰেনিং ললো 3 দিনীয়াকৈ খিচিৰি কেন্দ্ৰ পৰিৱৰ্তন হ'ব পঢ়ালি লৈ পিবি ট্ৰেনিং ললো 3 দিনীয়াকৈ খিচিৰি কেন্দ্ৰ পৰিৱৰ্তন হ'ব পঢ়ালি লৈ বাৰটাকৈ সেশন ললো পুখন আৰু পঢ়া ইটো সিটোৰ পৰিপূৰক হৈ যাব গাঢ়া ভাষা বিকাশ শাৰীৰিক আৰু সামাজিক বুদ্ধিমত্তা তাৰ লগত আৰু আছে যে সৃজনশীলতা আধাৰশিলা মেইন 36 প্লে-বেক লাৰ্ণিং তাৰ লগত ইচিচি ললে হৈ যাব টাৰ্ণি এই কুখনক যে আমি চোন এৰিব নোৱাৰো নিউট্ৰিচনবোৰ কমি গলে সকলোহে খবচোন খোৱা বোৱা চেনিটাইজেশ্যন আৰু হাইজিন মেইনটেইন তেতিয়াহে শিশু বাঢ়িব নহয় কোনো কমপ্লেইন ইজনক হলে কেতিয়াও পাহৰি নাযাবা সঠিক বয়স সঠিক উচ্চতাতহে সঠিক বিকাশ পাবা এইবোৰ কথা পিতৃ মাতৃ ককা আইতা সকলোক জনাবা সমাজলৈ কিন্তু বাৰ্তা দিবলৈ পাহৰি নাযাবা সুৰক্ষমতাক বিচাৰি তুমি ল'বা লগে লগে আৰু এছকে কথাটো জনাবা অটিজিম বেমাৰটি হলে বৰ্ডেঞ্জাৰেছ আৰ্লি ষ্টেজত ধৰা নপৰিলে জীৱন হৈ যাব একৈশটা দিবাংগচিনক ভালকৈ চিনি ল'বা পিতৃ মাতৃৰ সহযোগিতাত ৰেফাৰ কৰি দিবা আকৌ আহিল নৱ কনচেপ্ট নৱচেতনা 3 বছৰ তলৰ শিশুক স্পেচিয়েল যতন ল'বা
কেন্দ্ৰৰ শিশুসকলক কিদৰে লৈছে লেচন সময়ে সময়ে গাৰ্জেণ্টক দিবা তাৰে এটি চেচন বাৰটিকৈ চেচন আমি ভুৰুকাত ভৰালো তাতে যদি ভুল হৈছে ক্ষমাহে মাগিলো বাৰটাকৈ লেচন আমি ভুৰুকাত ভৰালো তাতে যদি ভুল হৈছে ক্ষমাহে মাগিলো